নিতুমণি শইকীয়া আৰু মোহাম্মদ ৰসুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম। নিতুমণি শইকীয়া মোহাম্মদক লৈ কিবা এটা কথা কৈছে, এই সম্পৰ্কে আপোনালোকৰ মাজত এই ভিডিঅ'টো মই লৈ আহিছোঁ। আপোনালোকক এটা অনুৰোধ কৰিম, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ নিতুমণি শইকীয়াক লৈ এই কথাটো লৈ যিটো মানে মোহাম্মদক লৈ এটা কথা মন্তব্য কৰিছিল, আৰু এই মন্তব্যটো আপোনালোকক নিশ্চয় ক'ম। আৰু এই মন্তব্যটো বৰ্তমান ভাইৰাল এটা ইস্যু হৈ আছে ফেচবুকৰ ভিতৰত। যেতিয়াই যাওঁ মোহাম্মদক লৈ নিতুমণি শইকীয়া যি কথাটো কৈছে কেৱল মাত্ৰ এইটোৱে চলি আছে। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু যদি এনেকুৱা ভিডিঅ' যিসকলৰ ভাল লাগে সেইসকলক অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ এই চেনেলটো ফ'ল' কৰি ৰাখিব। এতিয়া চাওক, হয়তো জুবিন দাক লৈ কথা কৈছে, বা শংকৰদেৱক লৈ কথা কৈছে, বা মহাত্মা গান্ধীক লৈ কথা কৈছে। মানে মহাত্মা গান্ধীৰ ভাল বেয়া গুণ আছিল, বা জুবিন দাৰ ভাল বেয়া গুণ আছিল, বা এনেকুৱা এই ধৰণৰ কথা কৈছে। মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰো ভাল বেয়া গুণ আছিল, তাৰমানে এনেকুৱাকৈ মানে ক'ব খুজিছিল। কিন্তু আচলতে তেখেত মহম্মদ সম্পৰ্কে নাজানে। মই কিন্তু ইয়াতে জুবিন দা ভুল কৰিছে এই সম্পৰ্কে মই একো নকওঁ, কাৰণ জুবিন দাৰ ভুল মানে বেয়া গুণ মই আজিলৈকে দেখাও নাই বা শুনাও নাই। মহাত্মা গান্ধীৰ বেয়া গুণ বা বেয়া কাম বেয়া কথা কৈছে এনেকুৱা কথা শুনাও নাই বা দেখাও নাই। সেইকাৰণে মহাত্মা গান্ধীক সম্পৰ্কে মই একো নকওঁ, বা জুবিন দাক লৈ একো কথা নকওঁ। ইয়াতে কেৱল মাত্ৰ এটা কথাইহে কওঁ যে হয়তো নিতুমণি শইকীয়া মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম সম্পৰ্কে নাজানাৰ কাৰণে এনেকুৱা কথা কৈছে। সেইকাৰণে মই নিতুমণি শইকীয়া দাদা আপোনাক কৈছোঁ, আচলতে মহম্মদৰ বিষয়ে জানিব লাগিব, তাৰপিছত আপুনি কি মন্তব্য কৰে এইটো আপোনাৰ ইচ্ছা। আপুনি যদি ইয়াতে মহম্মদক বেয়া পায় বা বেয়া কথা কয়, ইয়াতে ক'বলগীয়া একো নাই, কাৰণ আপুনি মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ সম্পৰ্কে আপুনি একো নাজানে। তেখেতৰ বিষয় যদি আপুনি নিশ্চয় জানিলেহেঁতেন এনেকুৱা কথা নিশ্চয় নক'লেহেঁতেন। নাজানাৰ কাৰণে আপুনি কৈছে, সেইকাৰণে আপোনাক বেয়া পোৱা নাই। মানে কেৱল মাত্ৰ এইটোৱে কওঁ যে অসমবাসী ৰাইজ, আপোনালোকে কোনোবাই যদি মহম্মদক লৈ কিবা এটা কথা কয়, আগতে মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক লৈ ষ্টাডি কৰিব লাগিব। মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কেনেকুৱা মানুহ আছিল, কেনেকুৱা কাম কৰিছিল। মানে মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, মই কওঁ যে মহম্মদৰ মানে জীৱনত কোনো ভুল কাম ভুল কথা বেয়া কাম বেয়া কথা মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কোৱা নাই। সদায় মানুহক ভাল কথা কৈছে, ভাল পৰামৰ্শ দিছে, মানে যিকোনো কাম মহম্মদ ভাল কাম কৰিছে। কিন্তু জুবিন দা সম্পৰ্কে মই কিন্তু ইয়াতে একো কোৱা নাই আপোনালোকৰ মাজত। জুবিন দা ভাল মানুহ আছিল মই জানো, বা যিমান দূৰ ছ'চিয়েল মিডিয়াৰ যোগেদি মানে দেখি আছোঁ বা শুনি আছোঁ, মহাত্মা গান্ধী ভাল মানুহ আছিল। কিন্তু বেয়া গুণ কি কি আছিল এইবিলাক নাজানো, বা জুবিন দাৰ বেয়া গুণ আছিল না নাই এইটো নাজানো। কিন্তু মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ যে বেয়া গুণ নাই এইটো কিন্তু ভালকৈ জানো। সেই হিচাপে আপোনালোকক কৈ আছোঁ যে এনেকুৱা মন্তব্য দিয়াৰ আগতে কি কৰিব লাগে, মহম্মদক লৈ ষ্টাডি কৰক, মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনী পঢ়ক, মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কি কৰিছে। তে নিশ্চয় আপোনালোকে কথাখিনি শুনিলে। এতিয়া চাওক, মোৰ কথাত কোনোবাই যদি আকৌ মোৰ কথাত বেয়া পাইছে বা বেয়া লাগিছে, আপোনালোকৰ ভৰিত ধৰি কৈছোঁ আপোনালোকে ক্ষমা কৰি দিব। কাৰণ মই কওঁতে যদি কোনোবাৰ মনত চুল পৰিমাণ আঘাত লাগিছে, আপোনালোকে সৰু ভাই হিচাপে মোক ক্ষমা কৰি দিব। আৰু আপোনালোকৰ কাৰণে মই দোৱা কৰোঁ, আল্লাহ পাক যেন আপোনালোকক সকলোকে ভালে ৰাখে। ধন্যবাদ।